বিগত 2 বছৰ কবিচিষ্ট পৰিৱেশৰ বাবে অসমীয়াৰ বাপতি সাহোন যি ৰঙালী বিহু সেই ৰঙালী বিহু কিন্তু উদযাপন কৰিব পৰা নাছিলে আৰু এই বৰ্ষ ধুমধামেৰে আয়োজন কৰিব লৈছে ৰাজ্যত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জিলাপাৰা দশখানা জিলাপাৰাৰ চিনাই দীঘলীগত আৰু এই মুহূৰ্তত আমাৰ প্ৰাগ নিউজৰ দৰ্শকসকলক ভিডিঅ' জানিছে দেখাব সেই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ যে এয়া দেখিছে কণ কণ যিসকল শিশু সেই শিশুসকল আচলতে ইয়াতে আনন্দ উল্লাসেৰে ভৰি পৰিছে আৰু তেখেতলোকে নৃত্যত সেই নৃত্যত ইয়াতে আখৰাত তেখেতলোক ব্যস্ততা দেখিবলৈ পোৱা গৈছে আমাৰ ভিডিঅ' জানিছে সেই সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখুৱাই আছে আৰু এই মুহূৰ্তত আমি চিনাই দীঘলী গাঁৱৰ যি দৃশ্য সেই দৃশ্য আমি দেখুৱাই আছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিসকল ঢুলীয়া সেই ঢুলীয়াসকল ওলাই আহিছে কণ কণ শিশুসকল ওলাই আহিছে এনেধৰণে খুব সুন্দৰ এটা পৰিৱেশ যিহেতুকে আপোনাৰ 2 বছৰ মূৰত যিহেতুকে বাপতি সাহোন ৰঙালী বিহুটো পাইছে আৰু এতিয়া চ'ত মাহৰ পৰা এনেধৰণে তেখেতলোকে খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উলহ মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমাৰ ভিডিঅ' জানিছে সেই সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখুৱাই আছে এয়া দেখিবলৈ পোৱা গৈছে যে কণ কণ শিশুসকল ওলাই আহিছে জীয়াৰীসকল ওলাই আহিছে এনেধৰণে যি বিহু আখৰা সেই বিহু আখৰাত ব্যস্ত আৰু ইতিমধ্যে আমাৰ সেই দৃশ্য দেখুৱাই আছে আৰু এই মুহূৰ্তত সম্পূৰ্ণভাৱে দেখাব সেই দৃশ্যাংক দেখিবলৈ পোৱা গৈছে যে হেতু বন্ধন সাংস্কৃতিক প্ৰতিযোগিতাত ইয়াত আচলতে এনেধৰণে যি বিহু কৰ্মশালা ইয়াতে অনুষ্ঠিত হৈ আছে আৰু বিশেষকৈ ইয়াতে ক'ব লাগিব যে বিগত 2 বছৰ যিহেতুকে কবিচিষ্ট পৰিৱেশৰ বাবে উলহ মালহেৰে তেখেতলোকে এনেধৰণে আচলতে ওলাই আহিব পৰা নাছিলে আৰু এতিয়া বৰ্তমান তেখেতলোকে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে যি বিহু আখৰা সেই বিহু আখৰা তেখেতলোকে ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত উদযাপন সমিতি বিষয়ববীয়াসকল গৰাকীমান হৈছিলে কিন্তু দিন যোৱাৰ লগে লগে বাঢ়ি আহি আছে আমি যোৱা 18 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ এই মাহৰ পৰা আৰু বহাগৰ মানে এপ্ৰিলৰ 13 তাৰিখলৈকে আমাৰ অনুষ্ঠানটো চলিব কিমানগৰাকী আপোনালোকে কিমানগৰাকী আজিৰ দিনটোত 40 গৰাকীমান আছে আৰু বহাৰ সম্ভাৱনা আছে কিমান দিনীয়া আমাৰ 18 তাৰিখৰ পৰা 13 এপ্ৰিললৈকে যিহেতুকে ক'ব লাগিব যে 2 বছৰ কবিচিষ্ট পৰিৱেশৰ বাবে আমাৰ বাপতি সাহোন আছিল গতিকে এইবাৰ আমি অনুষ্ঠিত কৰিব লৈছোঁ কেনেকুৱা লাগিছে আপোনালোকৰ মাজত আমাৰ এই বহাগ বিহুৰ কৃষ্টি পুনৰ ঘূৰাই পাইছে তেনেধৰণৰ লাগিছে আমি হেতু বন্ধন সাংস্কৃতিক গোষ্ঠীয়ে আমি 2009 চনৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ এইবাৰ আমি এই বিহু কৰ্মশালা আয়োজন কৰিছোঁ আমাৰ সন্মানীয় এই ৰং বসন্ত উৎসৱৰ শ্ৰেষ্ঠ বিহুৱা আমি উমেশ বৰাদেৱক আমি পৰীক্ষক হিচাপে আমি আমাৰ কৰ্মশালাত যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতক আমাৰ অনুৰোধ ৰাখি আজি এই আমাৰ কৰ্মশালা অনুষ্ঠানত তেখেতে প্ৰশিক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছে আমি আশা ৰাখিম ভৱিষ্যতে যাতে আমাৰ বাপতি সাহোন এই কৃষ্টি জীয়াই ৰাখিবলৈ বহু ধৰণৰ প্ৰচেষ্টা আৰু এই কৃষ্টি আমি সংস্কৃতি আমি যাতে গাঁৱৰ নৱপ্ৰজন্মই আদৰি ল'ব পাৰে ইয়াই আশা ৰাখিছোঁ হয় ধন্যবাদ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ইয়াৰ সুন্দৰ পৰিৱেশ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ এই সামগ্ৰিক পৰিৱেশ আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট যোনটোৱে দেখুৱাই আহিছে সেই পৰিৱেশ আৰু যিহেতুকে এতিয়া ক'ব লাগিব যে কণ কণ শিশুসকল ওলাই আহিছে জীয়াৰীসকল ওলাইছে ডেকাসকল ওলাইছে এনেধৰণে যি বিহু আখৰা সেই বিহু আখৰাত ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু এয়া আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ যে এয়া দেখিবলৈ পোৱা গৈছে খুব এটা সুন্দৰ পৰিৱেশ 2 বছৰ
পোৱা গৈছে যে এনেধৰণে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু বসন্ত উৎসৱৰ বিহুৱা আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে তেখেতে যিহেতুকে প্ৰশিক্ষণ দি আছে আৰু তেখেতৰ পৰা আমি এটা গীতেৰে সামৰণি মাৰিব বিচাৰিছোঁ এটি গীত নিজৰ দৰ্শকসকলৰ বাবে এটি সুন্দৰ গীত এই স্বৰ্গ দেউলালে ও বাছৰাৰ মুখলৈ ও দুলিয়াই পাতিলে দুলা ও দুলিয়াই পাতিলে দুলা কাণত